32,500 টাকা এটো আপুনি পাই যাব 23,500 টাকাত পাই যাব মাত্ৰ 34,000 আপুনি পাই যাব 11,500 পৰা 12,000 ওচৰত আপোনাৰ আইফোন 8 প্লাছ হৈ গ'ল এটো আপুনি পাই যাব 14,000 টাকা GB RAM 128GB ষ্ট'ৰেজ এটো আপুনি পাই যাব 6,000 5,000 পৰা 5,500 ঠিক আছে এবোৰত ওয়াৰেন্টি আছে এটো আপুনি পাই যাব মাত্ৰ 7,000 এটা নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনাইছো আজি বহুত দিনৰ পিছত এটা নতুন ভিডিঅ' বনাব গৈ আছো এটা নতুন আপডেট দি দিও আপোনালোকৰ কাৰণে যেহেতু আমাক বহুত জনে EMI ৰ কাৰণে ফোন কৰে তা এতিয়াৰ পৰা আমাৰ তাত পেপাৰ ফাইনান্স अवेलेबल আছে আপোনালোকৰ যদি গুৱাহাটীৰ এড্ৰেছ আছে আৰু উইথিন 25 কিলোমিটাৰ তো আপোনালোকে ইলিজিবল হয় আপোনালোকে এপ্লাই কৰিব পাৰে যিকোনো মোবাইল হওক ল্যাপটপ হওক আপুনি লৈ যাব পাৰে ডাউন পেমেন্ট আপোনাৰ ডিপেন্ড কৰে আপুনি কি মডেল লয় আৰু আপোনাৰ ক্ৰেডিট স্কোৰ কিমান ঠিক আছে তো বলক এটা এটাকে মডেল কো কি মোবাইল আছে আৰু বহুতখিনি মোবাইলত ৰেটটো ডিসকাউন্ট আছে তো এন্ডেল লকে চাব এটা এটাকে মই আপোনাক গুটেখিনি মডেল কভার আপ কৰাৰ চেষ্টা কৰো ঠিক আছে আপুনি আইফোন 11 চাব পাৰে 11 ৰ কব গলে মোৰ তাত গুটেখিনি কালাৰে আছে জি কালাৰ আপোনাৰ লাগে ঠিক আছে আপুনি চাই লওক বক্সত থাকাও এক পিস আছে চাগে এটো বক্সত থাকাও আছে ঠিক আছে 64GB আছে 128GB আছে 64GB টো আপুনি পাই যাব মাত্ৰ 22,500 টকাত আৰু 128GB টো পাই যাব আপুনি মাত্ৰ 24,000 টকা ঠিক আছে লগত ওয়াৰেন্টি পাব এবোৰৰ লগত আৰু চাৰ্জাৰ ফ্ৰী কৰি দিম ঠিক আছে পিছত হৈ গল আপোনাৰ আইফোন 12 128GB আপুনি চাব পাৰে এবোৰ পাই যাব আপুনি 32,500 কে ঠিক আছে 32,500 আইফোন 13 আপুনি চাব পাৰে আইফোন 13 128GB আছে এবোৰ পাই যাব আপুনি মাত্ৰ 39,500 ঠিক আছে আইফোন 14 হৈ গল 14 ৰ প্ৰাইস আৰু অলপমান ড্ৰপ হৈছে এটো আপুনি পাই যাব মাত্ৰ 128GB টো পাই যাব 47,500 আৰু 256GB টো পাই যাব আপুনি 49,500 ঠিক আছে আইফোন 11 Pro Max হৈ গল 64GB ব্যাটাৰি হেল 90 আছে এটা 100 আছে একদম ফ্ৰেছ কন্ডিশন আছে ওয়াৰেন্টি পাই যাব এটো পাই যাব মাত্ৰ আপুনি 32,500 টকা আইফোন 12 mini আছে 64GB এটো আপুনি পাই যাব 23,500 টকাত 13 mini আছে এটো বহুত পুৰণা ষ্টক আটকি আছে এটো আপুনি পাই যাব মাত্ৰ 34,000 আইফোন 12 Pro আছে এবোৰ আপুনি পাই যাব 44,000 কে 12 Pro Max আছে এটো আপোনাৰ 128GB হয় এটো সাগে 256GB হয় এটো আপুনি পাই যাব 128 টো আপুনি পাই যাব 48,000 আৰু 256GB টো পাই যাব 50,000 আইফোন 14 Pro আছে গোল্ড কালাৰ ব্যাটাৰি হেল 92 হয় 256GB হয় এটো আপুনি পাই যাব মাত্ৰ 82,000 পিছত আইফোনৰ আপোনাৰ AC 2020 আছে এবোৰ চাব পাৰে এবোৰ আপুনি পাই যাব 11,500 পৰা 12,000 ওচৰত ঠিক আছে আইফোন X আছে XS আছে X বোৰ পাই যাব আপুনি 17,000 টকাত XS পাই যাব আপুনি 18,500 টকাত আইফোন 8 আছে 8 আপুনি পাই যাব 128GB আপুনি এটো পাই যাব মাত্ৰ 12,000 টকা এটো হৈ গল আপোনাৰ আইফোন XR হৈ গল গুটেখিনি 128GB এটো পাই যাব আপুনি 22,000 দিয়া আছে এটো আপুনি পাই যাব মাত্ৰ 19,000 টকা মানে 3,000 ৰ ডিসকাউন্ট আপোনাৰ আইফোন 8 প্লাস হৈ গল এটো আপুনি পাই যাব 14,000 টকা ইয়াতে আপোনাৰ আইফোন XS Max হৈ গল এটো পাই যাব 22,000 টকাত এতিয়া বলক আপোনাক অলমান এন্ড্ৰইডৰ ষ্টক দেখাই দিও ঠিক আছে এটো নাথিং আছে এটো আপুনি পাই যাব 19,500 টকাত Pixel 6a আছে এটো পাই যাব আপুনি 18,500 টকাত যে Samsungৰো কিছুমান প্ৰিমিয়াম ফোন আছে এন্ড্ৰইডৰ আপোনাৰ OnePlusৰো আছে এবোৰ আপুনি চাব পাৰে S21 Ultra আছে এটো পাই যাব আপুনি 35,000 Samsung S22 আছে আপুনি এটো কালাৰ বহুত কমে পোৱা যায় মাৰ্কেটত এটো আপুনি পাই যাব মাত্ৰ 29,500 পুৰা পুৰি 5,000 ৰ ডিসকাউন্ট OnePlus 10 Pro আছে 12 256GB এটো আপুনি পাই যাব 35,000 টকা OnePlus 10R আছে 8GB আছে 12GB আছে 8GB টো পাই যাব আপুনি 19,500 টকাত আৰু 12GB টো পাই যাব আপুনি 22,000 টকাত পিছত আপোনাৰ Pixelৰ আপোনাৰ Pixel 7 Pro আছে 7 Pro আপুনি পাই যাব এটো 40,000 টকাত Pixel 4a আছে এটো আপুনি পাই যাব মাত্ৰ 8,000 টকাত Samsung S20 FE 5G আছে এবোৰ আপুনি পাই যাব 16,500 পৰা 17,000 ৰ ওচৰত ঠিক আছে 2,000 ৰ ডিসকাউন্ট ইয়াতেও আছে Samsung S21 FE এবোৰ পাই যাব 25,500 দিয়া আছে এটো আপুনি পাই যাব 22,000 টকাত
আৰু এইটো পাই যাব আপুনি 21,500 মানে 2,000 3,000 ডিছকাউণ্ট আছে এই চবতে এইটো 12,000 দি আছে এইটো আপুনি পাই যাব মাত্ৰ 11,500 Samsung S22 Ultra আছে যোৱাবাৰৰ S22 Ultraটো বিক্ৰী হৈ গ'ল এতিয়া হোৱাইট কালাৰ আনিছোঁ ঠিক আছে এইটো পাই যাব আপুনি মাত্ৰ 52,500 পিছত OnePlus-ৰ আপোনাৰ 9R আছে 9R আপোনাৰ কালাৰ এইবোৰ ভাল হয় 9R আপুনি 8GB ল'ব পাৰে এইটো পাই যাব আপুনি মাত্ৰ 19,000 টকাত আৰু 12GB লাগিলে 21,000 পাই যাব 9R Tio আছে এইটো আপুনি পাই যাব 20,000 to 19,500 ওচৰত পাই যাব ঠিক আছে OnePlus 8T আছে ঠিক আছে 8T 22,000 দি আছে এইটো বহুত বেছি ডিছকাউণ্ট হৈ আছে এইটো আপুনি পাই যাব মাত্ৰ 18,000 টকাত ফ্লেট 4,000 ডিছকাউণ্ট OnePlus Nord CE এইবোৰ চাব পাৰে 12GB 256GB এইটো পাই যাব মাত্ৰ আপুনি 15,000 টকাত আৰু Nord এইটো পাই যাব আপুনি 15,000 টকাত গোটেইখিনি সেম ৰেট কৰি দিম আৰু কিছুমানক যদি কাৰ্ভ ডিসপ্লে লাগে OnePlus 8 ল'ব পাৰে OnePlus 8 128 আছে ঠিক আছে এইটো আপুনি পাই যাব মাত্ৰ 18,000 টকাত আৰু 12GB টো পাই যাব আপুনি 21,500 টকাত OnePlus 7T আছে এইবোৰ পাই যাব আপুনি 12,000 টকাকে Nord CE 2 Lite আছে এইটো পাই যাব আপুনি 12,500 টকাত Nord CE 2 আছে 8GB এইটো আপুনি পাই যাব 15,500 টকাত OnePlus 6T এক টাইমৰ বহুত ডিমান্ডেড মডেল আছিল ঠিক আছে OnePlus 6 60 মোৰ তাত পুৰা ফ্ৰেছ কণ্ডিশ্যন আছে আপুনি চাব পাৰে এটাও স্ক্ৰেচ নাপাব 9,000 পৰা ষ্টাৰ্টিং আছে আৰু OnePlus 6 পাই যাব আপুনি 8,000 পৰা আপোনাৰ OnePlus Nord 2 আছে ঠিক আছে Nord 2 আপোনাৰ 8GB আছে 12GB আছে 8GB টো পাই যাব আপুনি 17,000 আৰু 12GB টো পাই যাব 19,000 Nord 2T আছে 8GB টো পাই যাব আপুনি 18,500 12GB টো পাই যাব আপুনি 21,000 ওচৰত Realme GT গেমিং মোবাইল লাগে কাবাক এইটো পাই যাব আপুনি 16,000 টকাকে Reno 7 Pro আছে যিমানো ৰেট দি আছে আপোনাৰ 1,000 2,000 যিমান পাৰো মই ডিসকাউন্ট কৰি দিম ঠিক আছে আপুনি ৰেটটো চাব পাৰে লিখা আছে এতে Oppo Reno 8 আছে এইবোৰ আপুনি পাই যাব 17,000 টকাকে বাকি কিছুমানক বক্স থাকা মোবাইল লাগে তো বক্স থাকা মোবাইলও বহুত अवेलेबल আছে আইফোন আপোনাৰ 13 Pro আছে ঠিক আছে 256GB তো এইটো 13 Pro বহুত বেছি ডিসকাউন্ট চলি আছে আমি 72,000 ত সেল কৰি আছো বৰ্তমান আপুনি পাই যাব মাত্ৰ 62,000 ঠিক আছে কালাৰ আপুনি পাই যাব এটো আপোনাৰ ওয়াৰেন্টি থাকা এটো 65 ৰ ওচৰত পাই যাব আইফোন 14 Pro Max আছে অৰিজিনাল বক্স গোটেইখিনি পাই যাব এটো পাই যাব আপুনি মাত্ৰ 85,000 ত Google Pixel 7 আছে 8GB RAM 128GB storage এটো আপুনি পাই যাব 30,000 ত iPhone 14 ৰ ৰেটটো কৈছিলৱে বক্স থাকাও আপুনি পাই যাব iPhone 14 বক্স থাকা মোৰ তাত अवेलेबल আছে ঠিক আছে পিছত অলপমান লেটেস্ট মডেল দেখাই দিও OnePlus 11 R আছে 16GB RAM 256GB storage ঠিক আছে এটো আপুনি পাই যাব মাত্ৰ 30,000 ত OnePlus Nord 8GB আছে এটো আপুনি পাই যাব 14,000 টকাত 10T আছে এটো আপুনি পাই যাব 33,000 iPhone 14 Pro এটা পার্পল কালারও আছে ঠিক আছে 256GB হয় এটো আপুনি পাই যাব মাত্ৰ 82,000 ত Redmi 12 আছে একদম লেটেস্ট মডেল এইবোৰ 3 মাহ 4 মাহ পুৰণা থাকিব পাৰে এটো আপুনি পাই যাব 9,000 to 9,000 ৰ ওচৰতে এন্ড্ৰইডৰো বহুতখিনি ষ্টক নতুন সোমাইছে আপুনি এইবোৰ স্ক্ৰিনত চাব পাৰে আৰু বক্স থাকাও আছে লাহে লাহে গোটেইখিনি কোৱাটো চাগে পসিবল নহব ভিডিওটো বহুত ডাঙৰ হৈ যাব তো কিছুমান নতুন মডেল যোনবোৰ ৰেট সেট কম আছে বা লেটেস্ট মডেল কৈ থাকো ঠিক আছে Samsung ৰ এটো আছে আপোনাৰ F04 4GB RAM 64GB স্টোরেজ এটো আপুনি পাই যাব মাত্ৰ 5,000 ত Samsung M11 4GB RAM 64GB storage এটো আপুনি পাই যাব 5,000 ত Samsung A14 5G হয় এটো আপুনি পাই যাব 12,000 টকাত Vivo Y21 আছে এবোৰ আপোনাৰ অলপমান ভাল মডেল হয় এটো আপুনি পাই যাব 6,500 to 7,000 ৰ ওচৰত মানে আছে LG ৰ এটা আছে LG ৰ আপোনাৰ Pro 6GB RAM 128GB storage এটো আপুনি পাই যাব 6,000 11X আছে 5G মোবাইল হয় এটো 6GB RAM 128GB storage এটো পাই যাব 13,000 টকাত Redmi Note 9 আছে ঠিক আছে Note 9 আপুনি পাই যাব 6,500 বা 6,000 ৰ ওচৰত পাই যাব Redmi Note 7 Pro চাব পাৰে এবোৰ আপুনি পাই যাব 5,500 ৰ পৰা 5,000 ৰ পৰা 5,500 ঠিক আছে 4GB RAM 6GB RAM আৰু 500 মান বেছি আহিব Poco X4 Pro 5G আছে 6GB 128GB storage এবোৰ আপুনি পাই যাব 12,000 ৰ পৰা 13,000 ৰ ওচৰত Redmi 11 Prime আছে এবোৰত ওয়াৰেন্টি আছে এটো আপুনি পাই যাব মাত্ৰ
7,000। Note 11T 5G হৈ গ'ল ৰিয়েলমিত, এইবোৰ যিমান আছে গোটেইখিনি 5G ক'ব গ'লে, এইটো আপুনি পাই যাব মাত্ৰ 12,000 টকাত। ৰিয়েলমি 8S 5G হয়, এইটোও ৱাৰেণ্টি আছে, এইটো আপুনি পাই যাব 11,000 বা 10,500 ওচৰত পাই যাব। Poco F4 5G হয়, এইটো আপুনি পাই যাব 15,000 টকাত। 11T Pro 5G হয়, দুটা ছেমে হয়, এইটো আপুনি 16,000 বা 17,000 ওচৰত পাই যাব। পিছত আপোনাৰ Poco হৈ গ'ল, Poco X2 হৈ গ'ল, আপুনি ৱাৰেণ্টি থকা এইবোৰ, আপুনি এইবোৰ 8,000 পাই যাব। এইবোৰ 1 মাহৰ পৰা 3 মাহৰ ওচৰত ৱাৰেণ্টি আছে এইবোৰ, ঠিক আছে। আৰু কম ৰেঞ্জত যদি লাগে 4GB ৰেম, এইটো আপুনি চাব পাৰে Lenovo K8 Note, এইটো আপুনি পাই যাব মাত্ৰ 4,000 টকাত। Note 9 Pro হৈ গ'ল, এইবোৰ আপুনি পাই যাব 6,500 টকাত। Redmi 10 হয়, এইটো আপুনি পাই যাব 6,000 টকাত, ঠিক আছে। Redmi 9 Prime হয়, এইটো আপুনি 6,000ত পাই যাব। 9 Power হৈ গ'ল, এইটো আপুনি পাই যাব 6,500। কম ৰেঞ্জত লাগে যদি Realme C11 ল'ব পাৰে, এইবোৰ 4,000 4,200 ওচৰত পাই যাব। জিঅ'নিৰ মোবাইল আছে, এইটো 4GB ৰেম, এইটো আপুনি পাই যাব মাত্ৰ 4,500ত। Oppo A12 এইবোৰ আছে, এইবোৰ আপুনি পাই যাব 4,500 পৰা 5,000 ওচৰত, ঠিক আছে। গোটেইখিনিৰে ৰেট কমো হৈছে। কাৰোবাক যদি গেমিং ফোন লাগে Poco F1 চাব পাৰে, এইবোৰ আপুনি পাই যাব মাত্ৰ 5,000 পৰা 5,500 ওচৰত, ঠিক আছে। আৰু কিছুমানৰ iPad-ও ডিমাণ্ড থাকে, তো iPad-ও আছে আমাৰ তাত। iPad গোটেইখিনি মডেলে ক'ব গ'লে আছে, সৰু সুৰা যিমান পায়। iPad এইটো হৈ গ'ল, iPad mini 3 হৈ গ'ল, 7th generation 5th generation, ইয়াতে আপোনাৰ iPad Air 2 আছে, 6th generation আছে, বক্স থকা মাল। তো গোটেইখিনি আপুনি iPad-টো পাই যাব। iPad ষ্টাৰ্টিং ৰেট আপোনাৰ 5,500ৰ পৰা আপ টু আপোনাৰ 15,000-16,000লৈকে আছে, মানে ডিছকাউণ্ট কৰাৰ পিছত, ঠিক আছে। যেনেকৈ এইটো 18,000 হৈ গ'ল, এইটো ডিছকাউণ্ট পাই যাব আপুনি 3,000 বা 4,000 ডিছকাউণ্ট পাই যাব, ঠিক আছে। বাকী মেকবুক লাগিলে আপুনি মেকবুকো চাব পাৰে। মেকবুক কম ৰেঞ্জৰ মোবাইল, কম ৰেঞ্জৰো মেকবুক বহুতখিনি অনা হৈছে, কিয় কম ৰেঞ্জতো বহুত ডিমাণ্ড থাকে, ঠিক আছে। উইণ্ডোজ লেপটপ বৰ্তমান খালি 1 পিচে আছে মোৰ তাত, বাকী চল্ড আউট হৈ গ'ল, ঠিক আছে। আপুনি মেকবুক এইবোৰ ৰেটছ, আপুনি প্ৰাইচ লিষ্ট চব চাব পাৰে। আৰু গোটেই এইটো এটা ডাঙৰো এটা আহিছে, ঠিক আছে। আপোনাৰ য'ত টাচ বাৰ আছে, আপুনি ইয়াতে চাব পাৰে, এইটো ডাঙৰ হয়, ডাঙৰ পিচ মোৰ তাত 1 পিচে আছে, ইয়াতে টাচ বাৰ হয়। এইটো আপোনাৰ ৰেট দি আছে 55,000ত, কিন্তু ৰেটৰ টেনশ্যন ল'ব নালাগে, গোটেইখিনি লেপটপতে ডিছকাউণ্ট আছে, ঠিক আছে। যিমান পাৰিম সিমান ডিছকাউণ্ট কৰিব পাৰিম। আপ টু 5,000, 2,000ৰ পৰা 5,000লৈকে গোটেইখিনি মেকবুকতে ডিছকাউণ্ট আছে। আপুনি ইয়াতেও মেকবুকখিনি চাব পাৰে, বহুতখিনিয়ে মেকবুক আছে, ঠিক আছে। আৰু এণ্ড্ৰইড মোবাইল বক্সৰ সৈতেও বহুতখিনি আছে। তো স্ক্ৰীণত থাকিব নম্বৰটো, স্ক্ৰীণত থকা নম্বৰটোত আপোনালোকে কল কৰক। আৰু আমাক যেতিয়াও কল কৰিব, ৰাতিপুৱা 10:30টাৰ পৰা ৰাতি 9টাৰ ভিতৰতে কল কৰিব। মানডে টু ছানডে এনি টাইম আমি শ্বপ অ'পেন থাকে। আৰু শ্বপৰ এড্ৰেছটো কৈ দিওঁ, বহুতে আমাৰ পুৰণা শ্বপত গুচি যায় এইটো শ্বপ বিচাৰি কেনে। তো আপুনি এইটো হ'ল আপোনাৰ দিছপুৰ লাষ্ট গেট, আপুনি বেলতলা ফালে যোনটো যোৱা ৰাস্তা, হোটেল ৰাজধানী ৰেজেঞ্চি পাব, তাৰ নেক্সট বিল্ডিংটো, ঠিক আছে। আজিৰ কাৰণে ইমানে। তো আৰু EMI যে আছে, এইটো আপোনাৰ অকল লোকেল এড্ৰেছে লাগিব, গুৱাহাটীৰ এড্ৰেছ, আৰু উইথিন 25 কিলোমিটাৰ, তেনেহ'লে আপুনি EMI ল'ব পাৰিব। আপোনালোকে যদি বাহিৰৰ পৰা ফোন কৰি আছে বা বেলেগ চিটিৰ পৰা ফোন কৰি আছে, অসমৰ ভিতৰত আপোনালোকে EMI ল'ব নোৱাৰিব, খালি লোকেল এড্ৰেছেই ল'ব পাৰিব, ঠিক আছে। থেংক ইউ।